নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ 2025 চনৰ ছেপ্টেম্বৰ মাহত আকাশত কিছুমান ডাঙৰ গ্ৰহ পৰিৱৰ্তন হ'বলৈ গৈ আছে। শুক্ৰ, বুধ আৰু বৃহস্পতিৰ গতি সলনি হ'বলৈ গৈ আছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব। এই মাহত বিশেষকৈ কিছুমান ৰাশিয়ে ভাগ্যৰ সমৰ্থন লাভ কৰিব আৰু আৰ্থিক লাভৰ সম্ভাৱনাও বেছি। যদি আপুনি জানিব বিচাৰে যে আপোনাৰ ৰাশি চক্ৰ কেনেদৰে সলনি হ'ব, কোনটো ৰাশি আটাইতকৈ ভাগ্যৱান হ'ব আৰু কোনবোৰ প্ৰতিকাৰে আপোনাক উপকৃত কৰিব, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ছেপ্টেম্বৰ মাহটো অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত বহু ডাঙৰ গ্ৰহই নিজৰ ৰাশিৰ লগতে নক্ষত্ৰ মণ্ডল সলনি কৰিব, যাৰ প্ৰভাৱ 12টা ৰাশিৰ লগতে দেশ আৰু বিশ্বত দেখা যাব। ছেপ্টেম্বৰ মাহত গ্ৰহবোৰৰ অৱস্থান যদি কথা কওঁ, 13 ছেপ্টেম্বৰৰ মংগল গ্ৰহ কন্যা ৰাশিৰ পৰা তুলা ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ বাহিৰেও ই চিত্ৰা আৰু স্বাথী নক্ষত্ৰ মণ্ডলত থাকিব। ইয়াৰ উপৰিও এই মাহত সূৰ্য, বুধ আৰু শুক্ৰ ৰাশিৰ লগতে নক্ষত্ৰত ৰাশিও সলনি কৰিব। এনে পৰিস্থিতিত এই মাহত বহু ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল হ'ব পাৰে, আনহাতে কিছুমান জাতক জাতিকা সাৱধান হোৱাটো প্ৰয়োজন। ছেপ্টেম্বৰ মাহত কোনবোৰ ৰাশিয়ে ভাগ্য পাব আৰু কোনবোৰ ৰাশি আজি লাকি হ'ব পাৰে, প্ৰিয় দৰ্শক জানো আহক। 13 ছেপ্টেম্বৰ মংগল গ্ৰহ কন্যা আৰু তুলা ৰাশিত থাকিব। গ্ৰহৰ ৰজা সূৰ্যৰ কথা যদি কওঁ, 17 ছেপ্টেম্বৰত সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ লগতে পূৰ্ব ফাগুনী, উত্তৰ ফাগুনী আৰু ষষ্ঠ নক্ষত্ৰও সূৰ্যই থাকিব। এনে পৰিস্থিতিত বুধৰ লগত বুধাদিত্য যোগ গঢ় লৈ উঠিব আৰু বুধৰ কথা ক'বলৈ গ'লে ছেপ্টেম্বৰ মাহত সিংহ আৰু কন্যা ৰাশিত প্ৰৱেশ কৰিব, যিয়ে সূৰ্যৰ সৈতে সংযুক্ত হৈ বুধাদিত্য যুগৰ সৃষ্টি কৰিব। ইয়াৰ উপৰিও বুধ মঘা, পূৰ্ব ফাগুনী, উত্তৰ ফাগুনী, ষষ্ঠা আৰু চিত্ৰা নক্ষত্ৰত থাকিব। শুক্ৰৰ কথা ক'লে ই কৰ্কট, সিংহ আৰু অশ্লেষা বা আপোনাৰ মঘা, পূৰ্ব ফাগুনী নক্ষত্ৰত থাকিব। ইয়াৰ বাহিৰেও বৃহস্পতি মিথুন আৰু পূৰ্ণবসু নক্ষত্ৰত থাকিব। কৰ্মৰ দাতা শনিৰ কথা ক'লে মীন ৰাশিত ই পশ্চাদমুখী অৱস্থাত থাকিব। ইয়াৰ বাহিৰেও শনি উত্তৰ ভাদ্ৰপদ থাকিব। গতিকে প্ৰিয় দৰ্শক, এইকেইটা ৰাশি ছেপ্টেম্বৰ মাহত ভাগ্যৱান হ'বলৈ গৈ আছে। আমি জানো আহক যে কোন ৰাশি আছে যিটো নেকি আজি ভাগ্যৱান হ'বলৈ গৈ আছে। কোনকেইটা ৰাশি? প্ৰথম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, নিয়োজিত জাতক জাতিকাৰ নতুন দায়িত্ব আৰু পদোন্নতি লাভ কৰিব পাৰে। নতুন অংশীদাৰিত্ব আৰু লাভজনক চুক্তিৰ দ্বাৰা ব্যৱসায়ীসকল লাভৱান হ'ব। 27 ছেপ্টেম্বৰৰ পিছত পেণ্ডিং কামে গতি লাভ কৰিব পাৰে। টকা আৰু বিনিয়োগ যদি চোৱা হয়, প্ৰথম দিনত স্বাভাৱিক আৰ্থিক অৱস্থা 12 পৰা 20 ছেপ্টেম্বৰত আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে। মাহৰ শেষত হঠাতে আৰ্থিক লাভ আৰু পুৰণি ঋণৰ উভতি অহা সম্ভৱ। প্ৰেম আৰু বিবাহিত জীৱন যদি চোৱা হয়, প্ৰেমৰ সম্পৰ্কত মিঠা আৰু ঘনিষ্ঠতা থাকিব। বিবাহিত জীৱনত স্বাভাৱিক হৈ পৰিব। বিশেষকৈ 18 পৰা 22 ছেপ্টেম্বৰৰ ভিতৰত সৰু সৰু কাজিয়া এৰক। ইয়াৰ পিছত যদি চোৱা হয় স্বাস্থ্য যদি আমি চাওঁ, স্বাভাৱিকতকৈ স্বাস্থ্য ভাল। পেট, গেছ আৰু মানসিক চাপৰ প্ৰতি গুৰুত্ব দিয়ক। যোগ আৰু ধ্যান ধাৰণা লাভজনক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয় সফলতাৰ সময় আৰু নিয়োজিত জাতক জাতিকাৰ প্ৰতি সন্মান। ব্যৱসায়ীসকলৰ বাবে নতুন ক্লায়েণ্ট আৰু বিনিয়োগৰ সুযোগ আৰু আপোনাৰ বাক্য আৰু বুদ্ধিমত্তা সঠিকভাৱে ব্যৱহাৰ কৰিলে আপুনি পেছাদাৰী সুবিধা লাভ কৰিব। ধন আৰু বিত্ত দিশটো যদি চোৱা হয়, খৰচ বাঢ়িব পাৰে কিন্তু লাভো আহিব। বিনিয়োগ আৰু ব্যৱসায়ত সফলতা। মাহৰ শেষ সপ্তাহত হঠাতে ধনৰ লাভ দেখা গৈছে। প্ৰেম আৰু বিবাহিত জীৱন, প্ৰেমৰ সম্পৰ্কত স্থিৰতা আৰু আপোনাৰ বিবাহযোগ্য জাতক জাতিকাৰ বাবে সম্পৰ্ক আগবাঢ়িব পাৰে। স্বামী স্ত্ৰীৰ মাজত আপোনাৰ সম্প্ৰীতি বাঢ়িব। স্বাস্থ্য যদি চোৱা হয়, মানসিক চাপ আৰু ক্লান্তিৰ প্ৰতিও গুৰুত্ব দিয়ক। নিয়মিত ব্যায়াম আৰু সুষম খাদ্যৰ প্ৰয়োজন আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত লাকি ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, চাকৰিত সন্মান আৰু নতুন সুযোগ থাকিব। অংশীদাৰিত্ব আৰু ব্যৱসায়ত বিনিয়োগৰ দ্বাৰা লাভৱান হওক। আৰু 18 পৰা আপোনাৰ 25 ছেপ্টেম্বৰৰ ভিতৰত নতুন কাম আৰু চুক্তি হ'ব। আৰু আপোনাৰ যদি ধন আৰু বিত্ত দিশটো আমি চাওঁ, আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। পুৰণি ঋণ আৰু আপোনাৰ বিনিয়োগৰ পৰা আপুনি লাভৱান হ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনা দেখা গৈছে।
আৰু আপোনাৰ যিহেতু প্ৰেম আৰু বিবাহিত যদি জীৱন আমি যদি চাওঁ, প্ৰেম জীৱনত স্থিৰতা আৰু আপোনাৰ ঘনিষ্ঠতা থাকিব। বিবাহিত জীৱনটো সুখদায়ক হ'ব আৰু পৰিয়ালৰ লগত যোগাযোগ বাঢ়িব। আপোনাৰ যদি স্বাস্থ্য যদি আমি চাওঁ, স্বাস্থ্য আপোনাৰ স্বাভাৱিকতকৈ স্বাস্থ্য ভাল আৰু পেট আৰু মানসিক চাপ সম্পৰ্কীয় সমস্যাৰ প্ৰতি গুৰুত্ব দিয়ক। যোগ আৰু আপোনাৰ প্ৰাণায়াম আপোনাৰ কাৰণে উপকাৰী হ'ব। তো প্ৰিয় দৰ্শক, আজি যদি চাওঁ আমি ছেপ্টেম্বৰ 2025 আপোনাৰ শুভ ৰাশি যদি চাওঁ, আমি ধন লাভ আৰু আপোনাৰ এই মাহত ভাইকৈ সহায় কৰিব আৰু আপোনাৰ ধনৰ লাভ মূলতঃ এই ৰাশিবোৰক। যদি আমি চাওঁ যে আপোনাৰ যেনেকৈ ধৰি লওক আপুনি মেঘ পালোঁ, আমি মিথুন, আৰু যিহেতু মেঘৰ যদি আমি চাওঁ কাম আৰু ধনত লাভ, মিথুন ৰাশিৰ নতুন সুযোগ আৰু আৰ্থিক সফলতা, কৰ্কট ৰাশিত যদি চোৱা হয় পৰিয়াল আৰু বিনিয়োগৰ পৰা লাভৱান হোৱা, আৰু আপোনাৰ বৃষ আৰু সিংহ ৰাশি ভাগ্য আৰু প্ৰতিপত্তি বৃদ্ধি পাব। তো প্ৰতিকাৰ যদি আপোনাৰ কাৰণে যদি চোৱা হয়, শুকুৰবাৰে আপুনি কি কৰিব, দেৱী লক্ষ্মীক আপুনি বগা ফুল আগবঢ়াওক। আপুনি বৃহস্পতিবাৰে পাৰিলে হালধীয়া ৰঙৰ সামগ্ৰী আৰু আপোনাৰ বুট দালি আপুনি দান কৰক, আপোনাৰ কাৰণে শুভ হ'ব। আৰু আপুনি পাৰিলে দৈনিক ওম নম ভগৱতী বাসুদেৱাই আপুনি মন্ত্ৰ জপ কৰক। গতিকে বন্ধুসকল, এইটো আছিল মেঘ, মিথুন আৰু কৰ্কট ৰাশিৰ যিহেতু 2025 চনৰ ছেপ্টেম্বৰ মাহৰ ভাগ্যৱান ৰাশি বুলি ধৰা হৈছে। আৰু এই মাহত আপুনি যিহেতু কেৰিয়াৰত সফলতা, আৰ্থিক লাভ, প্ৰেমত মিঠা আৰু স্বাস্থ্যৰ উন্নতি দেখিবলৈ পাব। আৰু মাত্ৰ খৰচ আৰু মানসিক চাপৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।